হেল্ল' ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণী গণিত পঢ়িম নৱম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 2 অধ্যায়ৰ নামটো হৈছে বহুপদ এই অধ্যায়টোৰ আমি অনুশীলনী 3.2 আজি আমি 3.2 নহয় দেই 2.3 আজি আমি সলভ কৰিম অনুশীলনী 2.3 আজি আমি সমাধান কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে আমি এইটো অনুশীলনীৰ কোৱেশ্চন নম্বৰ 1 Question number 2 আৰু question number 3 আমি সমাধান কৰিম আৰু যিবোৰ প্ৰশ্ন ৰৈ যাব সেইখিনি আমি পৰৱৰ্তী ভিডিও এটাত আমি সমাধান কৰি তোমালোকলৈ আগবঢ়াম তেন্তে আজিৰ ভিডিওটো আমি পুনে আৰম্ভ কৰিছো এয়া চোৱা আমাৰ এক্সাৰসাইজ 2.3 প্ৰথম প্ৰশ্ন x কিউব হয়নে প্লাস 3x স্কয়াৰ মই পঢ়ি গৈছো তোমালোকে চাই যাবা দেই প্লাস 3x প্লাস 1 ক তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা তাৰমানে কি বুজি পাইছা নাই এইটো এটা আমাৰ বহুপদ দেই ভালকে মন কৰিবা এইটো এটা আমাৰ কি হয় বহুপদ ঠিক আছে এইটো বহুপদটো কি আমাৰ x কিউব প্লাস 3x স্কয়াৰ প্লাস 3x প্লাস 1 ঠিক আছে ইয়াক কি কৰিব কৈছে তলত দিয়া এই প্ৰশ্নবোৰৰ পৰা ইয়াত কেবা পাঁচটা মান প্ৰশ্ন দিছে হয় নাই এই পাঁচটা প্ৰশ্নবোৰৰ পৰা আমি কি তলত দিয়া এই প্ৰশ্নবোৰো কি হয় একোটা বহুপদ এইটো এটা কি হয় x - + 1 এইটো এটা বহুপদ কি কৰিব কৈছে মানে এই প্ৰথমটো যেটো বহুপদ ইয়াক আমি কি কৰিব লাগিছে এই তলৰ এইটো আমাৰ দিয়া প্ৰশ্নটো বহুপদৰে হৰণ কৰিব কৈছে ঠিক আছে তাৰ মানে কি হয় ছাত্ৰ-ছাত্ৰী সকল আমি যেনেকে 6 হৰণ 2 কৰো নাই হয় নহয় তাৰ মানে এটো কি আমি সংখ্যা এটাৰে কি কৰিব পাৰো হৰণ কৰিব পাৰো হয় নহয় একেদৰে আমি কি কৰিব পাৰো এটা বহুপদক এটো এটা বহুপদ আৰু এটো এটা বহুপদ এটা বহুপদক আনটো বহুপদৰে আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো ঠিক আছে এতিয়া চোৱা হেতু আমাক এটা কৈছে যে তাৰমানে কি কৈছে এইটো বহুপদে এই বহুপদে যদি আমি যদি হৰণ কৰো তেন্তে আমাৰ ভাগশেষটো কি হ'ব আমাক খুদিছে ছাত্ৰ-ছাত্ৰী সকল তোমালোকে জানাই যে ভাগশেষ মানে কি এটা চোৱা এনেকুৱা ধৰণৰ কথা মই তোমাক যদি হুদে 7 ক 2 এৰে হৰণ কৰা হয় নহয় এটা যেতিয়া মই 7 ক 2 এৰে হৰণ কৰিম কেবাৰ যাব 2 3 গুণ 6 থাকিলে কি 1 থাকিলে এই যে থাকি গল এই থাকি যোৱাটো কি বুলি কয় ভাগশেষ বুলি কয় হয় নহয় আমি তো আগতে এইবোৰ পঢ়িছোৱে ইয়াক আমাৰ কয় ভাগশেষ আৰু যাক আমি হৰণ কৰি ইয়াক কওঁ ভাজক যদি মোৰ যদি ভুল হোৱা নাই হয় নহয় এটো ভাজক বুলি কয় এটো কি বুলি কৈছিলে এটো কৈছিলে ভাজ্য হয় নহয় আৰু এটো কৈছিলে আমাৰ এইটো আমাক কৈছিলে ভাগফল হয় নহয় ভাগফল গটিকে এটা চোৱা তাৰ মানে কি হ'ল যেতিয়া 7 ক 2 এৰে হৰণ কৰিলো 7 হৈ গল ভাজক 2 হৈ গল ভাজক 2 হৈ গল ভাজ্য আৰু 3 হৈ গল ভাগফল আৰু 1 হৈ গল ভাগশেষ হয় নহয় একেদৰে এতিয়া চোৱা আমাৰ প্ৰশ্নটো একেটা হৈছে এটা চোৱা খালি প্ৰশ্নটো কি ৰূপত আছে আমাৰ সংখ্যাবোৰ মানে বহুপদৰ আছে এটা এই বহুপদটোক ইয়াৰে হৰণ কৰি পিনে আমাক কি উলিয়াব কৈছে ইয়াৰ ভাগশেষটো উলিয়াব কৈছে গতিকে এতিয়া আমি ইয়াক এইটো মানে এনেকৈ হৰণ নকৰো এনে পিছৰ প্ৰশ্ন পিছত যেতিয়া আমি বহুপদৰ বিষয়ে যেতিয়া পঢ়ি যাম তেতিয়া আমি এনেকৈ হৰণ কৰিবলগীয়া হ'ব এনেকৈ হৰণ কৰি দেখাই মেলি ইয়াত ভাগশেষটো উলিয়াই দেখাবলগীয়া হ'ব কিন্তু বৰ্তমানত কিন্তু আমি এইটো পদ্ধতি নহয় ইয়াত কি এটা সহজ পদ্ধতি এটা আছে এই পদ্ধতিৰ যোগেদি আমি কি কৰিম মানে এইটো বহুপদক এইটো বহুপদে হৰণ কৰিলে ইয়াত ভাগশেষটোনো কি হয় এইটো আমি উলিয়াই দেখাম ঠিক আছে মই কি কৈছো নিশ্চয় বুজি পাইছা তাৰ মানে এইটোৰে এইটো হৰণ কৰিলে ইয়াত যেটো উলাইগে এইটো আমি এটা উলাই দেখাম খালি এনেকৈ হৰণ কৰি নহয় ইয়াৰ বেলেগ পদ্ধতি আছে এই পদ্ধতিৰে আমি সলভ কৰিম একদম সহজ পদ্ধতি হেতুৰে আমি সমাধান কৰিম ঠিক আছে এতিয়া চোৱা প্ৰথম প্ৰশ্নটো কি আমাৰ মানে কিহেৰে হৰণ কৰিব লাগে মানে প্ৰশ্নটো হৈছে কিহেৰে হৰণ কৰিব লাগে আৰু ওপৰত এইটো দিয়া আছে এইটো কাক হৰণ কৰিব লাগে হয় না তো এটা প্ৰথম কোৱেশ্চন নম্বৰ 1 1x + 1 ই কাক হৰণ কৰিব লাগে plus 3x plus 1 চোৱা ইয়াৰ এটা কথা আছে তোমালোকে মন কৰিবা এটা আমি হৰণ কৰোতে আমি কি পাওঁ আমি চাবা দেই হৰণ কৰোতে আমি কি পাওঁ এই ভিতৰত থকাত আমি কি কওঁ ভাজক বুলি কওঁ হয় না নহয় এটা পলিনোমিয়েলৰ ক্ষেত্ৰত ইয়াক পলিনোমিয়েলত মানে ইয়াক এটা সিম্বল এটা দিয়ে ইয়াক দিয়ে px বুলি দিয়ে ঠিক আছে পলিনোমিয়েলত কি বুলি দিয়ে কি বুলি সিম্বলাইজ কৰে px বুলি সিম্বলাইজ কৰে হয় না নহয় আৰু যাক জিহেৰে হৰণ কৰিব এইটো যেটো ভাজ্যক আমাক পলিনোমিয়েলৰ ক্ষেত্ৰত সিম্বলাইজ কৰে gx ঠিক আছে এই মনত ৰাখিবা কি বুলি লিখে gx আৰু এইটো ভাজ্যৰে ভাজকক হৰণ কৰি যেটো পাই এইটো হল আমাৰ ভাগফল নহয় ভাগফলক আমাক কি বুলি পলিনোমিয়েলত সিম্বলাইজ কৰে qx ঠিক আছে ঠিকে আৰু যেটো উত্তৰ তলত যেটো থাকি যাব এইটো আমাৰ যেটো বাকি বা ভাগশেষ হয় না নহয় ভাগশেষটো কি বুলি সিম্বলাইজ কৰে rx হয় নে এটা চোৱা আমাৰ এইটো হৈছে আমাৰ এইটো px ঠিক আছে এই px আৰু এইটো হৈছে আমাৰ কাৰণে কি হ'ব gx মানে এই gx টোৰে px ক হৰণ কৰি পিনি আমাক কি উলিয়াব লাগে rx ৰ মানটো উলিয়াব লাগে ঠিক আছে এটা যদি rx ৰ মানটো যদি উলিয়াও মই ডাইৰেক্ট লিখি দিছো এইটো px লিখি দিছো আৰু px ইকুৱেল এইটো দেই এইটো আমাৰ
এইটো আমাৰ px যাক আমি হৰণ কৰিব লাগে এতিয়া চোৱা আকৌ কৈছোঁ দেই ভালে পাই কৈছোঁ এইটো একদম ইম্পৰ্টেণ্ট হয়তো এখানে মন দিয়া ইয়াক এই বহুপদটোক ওপৰৰ বহুপদৰে হৰণ কৰি আমাক কি উলিয়াব লাগে rx উলিয়াব লাগে হয় না নহয় rx মানে ভাগশেষটো উলিয়াব লাগে এতিয়া ভাগশেষটো উলিয়াৰ এটা পদ্ধতি আছে প্ৰথমে এই বহুপদটোৰ আমি কি উলিয়াম সৰি এই বহুপদটো মানে ইয়াৰ আমি কি উলিয়াম এই সংখ্যাটো মানে সৰি এই gx টো আমি কি উলিয়াম শূন্য উলিয়াম চোৱা এটা বহুপদৰ শূন্য কেনেকৈ উলিয়ায় সেই বিষয়ে মই ইয়াৰ আগৰ যিটো মানে হৈ যোৱা যিটো এক্সাৰসাইজ তাৰ লাষ্ট প্ৰশ্নটোত মই ধুনীয়াকৈ কৈছোঁই যিকোনো এটা বহুপদৰ কেনেকৈ কি বুলি কয় শূন্যটো উলিয়ায় শূন্য মানে কি কৈছোঁ নে বহুপদ এটাৰ মান এক চলকৰ মানটো যিটো বহালে বহুপদটোৰ মানটো শূন্য হয়গে সেই চলকৰ মানটোৱে হৈছে বহুপদৰ শূন্য হয়নে নাই মই কৈছিলোঁ যদি নাই চোৱা তোমালোকে সেই ভিডিঅ'টো চাই ল'বা তাতে ধুনীয়াকৈ কৈছোঁ সেইবোৰ কথা গতিকে মই এই বহুপদটো আমি কি উলিয়াম প্ৰথমে শূন্য উলিয়াম আৰু শূন্য উলিয়াবৰ কাৰণে মই কি কৰিম বুলি কৈছিলোঁ x + 1 ৰ লগত কি কৰি দিম ইকুৱেল টু মই 0 কৰি দিম 0 কৰি পিনি x ৰ মান উলিয়াম এতিয়া x ৰ মান উলিয়ালে কি হ'ব -1 তাৰমানে x ৰ মান আমি কি পালোঁ -1 পালোঁ এতিয়া কি কৰিম x ৰ জায়গাত মই কি কৰিম -1 বহাই মিলি বহাম ক'ত px ত বহাম ক'ত বহাম x ৰ জায়গাত -1 বহাম ক'ত বহাম px ত বহাম আৰু px ৰ যদি x ৰ জায়গাত যেতিয়া -1 বহাই যিটো উত্তৰ থাকিব এইটোৱে হৈছে মানে এইটো বহুপদক এইটো বহুপদৰে হৰণ কৰি পোৱা ভাগশেষটো কেছটো বুজি পালা নাই মই আকৌ দেখাম বাৰু এটা চোৱা মই কি পালোঁ x = -1 পালোঁ নহয় এইটোৱে আমি কি কৰিম এটা px ৰ জায়গাত মই কি লিখিম x ৰ জায়গাত -1 দিম ঠিক আছে হল নহয় এটা আমি কি কৰিম যত x আছে তাতে আমি কি বহাব লাগিব -1 বহাব লাগিব গতিকে -1 কিউব প্লাস 3 ইনটু x মানে -1 স্কয়ার প্লাস 3 ইনটু -1 হ'ব প্লাস 1 হয়নে মোৰ বোধহয় ঠিকই আছে এটা চোৱা -1 কিউব এইবোৰ তো আমি সলিউশন কৰি আগত দেখাইছো -1 কিউব মানে কি হয় -1 ইনটু -1 এইটো তাক যদি কৰো মাইনাসে মাইনাসে প্লাস তো প্লাস 1 গুণ 1 ইনটু আকৌ -1 প্লাসে মাইনাসে মাইনাস 1 গুণ 1 আলটিমেটলি আনসার কি হয় -1 হয় হয়নে নহয় গতিকে এটো হ'ব আমাৰ -1 প্লাস 3 ইনটু -1 স্কয়ার এর চোৱা এইটো -1 স্কয়ার মানে কি দুটা হ'ব -1 স্কয়ার মানে কি হয় মাইনাসে মাইনাসে প্লাস 1 গুণ 1 ওদিকে -1 কি 3 ইনটু +1 হ'ব হয়নে এটা সব প্লাস এটো +3 এটো -1 প্লাসে মাইনাসে মাইনাস 3 গুণ 3 যোগ 1 ইয়ালৈকে সকলো ঠিকই আছে এটো -1 প্লাস এই পুৰণটো আমি শেষ কৰি ল'ব লাগিব হয়নে নহয় কাৰণ আমাৰ সিম্পলিফিকেশন সদায় বদমাছৰ নিয়মটো আমি মানিব লাগে ওদিকে +3 -3 সৰি +3 +3 +1 সো প্লাসে হল 3 গুণ 3 -3 যোগ 1 এইতিয়া চাবা এই +3 -3 মানে দুটা ক্যান্সেল হৈ গ'ল +3 পৰা -3 গ'ল 3 পৰা 3 গ'লে শূন্য থাকিলে কি -1 +1 আকৌ এটো কি হৈছে আমাৰ -1 আৰু +1 দুটা ক্যান্সেল হ'ব মানে 1 পৰা 1 গ'লে 0 থাকিব এতিয়া কি আমাৰ এটো আনসার কি 0 পালো নাই তাৰ মানে এটা মই এটা অৰ্থটো কৈছোগে তাৰ মানে মই আমাৰ px টো কি x³ + 3x² তোমালোকে এটা বুজি পাই যাবা কথাটো মই কি কব বিচাৰিছিলো এটো যেতিয়া আমি কিহেৰে আমাক gx টো কি x + 1 চাবা দে এই দেখাই দিছো x + 1 এৰে যদি আমি যদি হৰণ কৰো ইয়াত আমি কিবা এটা পাম আমাক ইয়াত কি পাম হেতু আমাক সোধা নাই প্ৰশ্নটো আমাৰ যেতিয়া আমি হৰণ কৰি লাষ্টৰ শেষত আমি ইয়াত শেষত কি থাকিব হেতু দিছে মানে শেষত থকাটোৱে ভাগশেষ বুলি কয় না হয় নাই শেষত থকাটোৱে কি বুলি কয় ভাগশেষ বুলি কয় গতিকে শেষত যেটো পাইছো পামগৈ এটো হৈছে 0 এটো কেনেকৈ আমি ক'ব পাৰিলো কাৰণ আমি এনে দৰে অংকটো কৰি পিনি ইয়াতে কি পালো 0 পালো এতেকে তোমালোকে যদি এটো যদি এটো যদি হৰণ কৰি চোৱা ঠিক আছে এটা চাগে তোমালোকে নাজানা কেনেকৈ হৰণ কৰে কিন্তু পৰৱৰ্তী সময়ত এই লেসনটোতে আমি পাম কেনেকৈ হৰণ কৰে এটা তোমালোকক মই দেখাই দিম এটা নহলে ক্লাছ 10 তো পাবাই ঠিক আছে এটো ইম্পৰ্টেন্ট বস্তু হয় মানে এটা বহুপদক আনটো বহুপদে কেনেকৈ হৰণ কৰে হেতু বহুত দৰকাৰী হয় যদি ইয়াত থাকে ক্লাছ 9 থাকে মই তোমালোকক ডেফিনেটলি দেখাই দিম বাৰু কিন্তু যদি এটা মই এটোই কৈছো যে যদি এইটো বহুপদক এইটো বহুপদ যদি হৰণ কৰা যদি যায় তেন্তে ইয়াৰ আনসাৰটো কি হ'ব 0 হ'ব গতিকে এনেকৈ হৰণ নকৰা কিও এইটো পদ্ধতিটা মই যেটো কৰিলো এই পদ্ধতিটোৰ যোগেদি আমি কি কৰিব পাৰো এনেকৈ ইয়াৰ ভাগশেষটো আমি উলিয়াব পাৰো ঠিক আছে এইটো আমাৰ পদ্ধতি হ'ব গতিকে এইটো হ'ব আমাৰ কোৱেশ্চন নম্বৰ 1 এক্সাৰসাইজ 2.3 ৰ কোৱেশ্চন নম্বৰ 1 ৰ মানে কৰিবলগীয়া সলিউশনটো মানে এনেদৰে এইটো পদ্ধতিত আমি কোৱেশ্চন নম্বৰ 1 টো সলভ কৰিম গতিকে ইয়াতে যিবোৰ বস্তু দৰকাৰী নহয় এটাইবোৰ এটা মই মুছি দিছো এইখিনি মই তোমালোকক বুজক বুলিহে লিখিছিলো ন গতিকে এটা এইখিনিটো আমি দৰকাৰ নাই বহি লিখিব নালাগে এইখিনি মই জনাইছিলো হে এইটো হৈছে আমাৰ সলিউশন ঠিক আছে গতিকে এইখিনি আমি এনেদৰে কৰিম গতিকে ইয়াত যিবোৰ প্ৰশ্ন আছে গোটেইবোৰ আমি এইটো পদ্ধতিৰে আমি সলভ কৰিম এইটো একদম ইজিয়েষ্ট অফ দা ইজি
ইজিয়েষ্ট অফ দ্য ইজি মানে চিষ্টেম নিয়ম ৰুল ঠিক আছে এইটো মই কপি কৰি লৈছোঁ ই লাগি থাকিব নহয় এতিয়া আমাৰ ৰোমান নাম্বাৰ 1 হৈ গ'ল ইয়াৰ তলত মই এতিয়া ৰোমান নাম্বাৰ 2টো পাতি মেলি সমাধান কৰিম গতিকে চোৱা প্ৰশ্নটোতো বুজি পালাই নহয় এবাৰতো অলৰেডি মই ডিটেইলকৈ কৈছোঁৱেই তাৰমানে কি এইটো বহুপদৰ লগত এইখিনি আমি হৰণ কৰিলে মানে কিনো ভাগশেষ পাম এইটো নিৰ্ণয় কৰিব গৈছে গতিকে 1 নম্বৰটো উলিয়ালোঁ এতিয়া আমি এই 2 নম্বৰটো আমি এতিয়া কৰিম ঠিক আছে এই 2 নম্বৰটো কৰিম এইটো বহুপদৰ লগত এইটো হৰণ কৰিলে মানে এইটো প্ৰশ্নত দিয়া বহুপদটোৰ লগত ৰোমান নম্বৰ 2 দিয়া বহুপদটো হৰণ কৰিলে ভাগশেষটো কি হয় আমি নিৰ্ণয় কৰিম গতিকে ৰোমান নম্বৰ 2 টো কি আছে আমাৰ x - 1/2 আছে x - 1/2 য'ত নেকি আমাৰ বহুপদটো কি মানে যাক আমি হৰণ কৰিব লাগে এইটো হৈছে আমাৰ যাক আমি এটা কি বুলি লিখিছোঁ মই px কিয় হয় কৈছোঁহে নহয় কাৰণ এইটো আমাৰ কাৰণে ভাজক হয়নে নহয় গতিকে px = x³ + 3x² + 3x + 1 এতিয়া চোৱা আমাৰ প্ৰশ্নটো কি মানে gx টো x - 2 = আমি কি লিখিম 0 লিখিম হয়নে নহয় ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াম x = কি হ'ব এফালে গ'লে মানে কি হ'ব +1/2 এইটো x ৰ মান পালোঁ এতেকে আমি px ৰ জায়গাত মানে x ৰ মানটো এটা কি বহাম 1/2 বহাই অংকটো কৰিম ঠিক আছে অংকটো কৰিলে এটা কি হ'ব x ৰ জায়গাত 1/2 দিব লাগিব হয়নে 3 * 1/2 স্কয়াৰ + 3 * 1/2 + 1 হৈ গ'ল 1/3 মানে কি মানে 1/2 কিউব মানে 1/2 ইনটু পাতিয়ে দিছোঁ 1/2 ইনটু 1/2 ঠিকই লিখিছোঁ নে নিশ্চয় হৈছে 3 * 1/2 ইনটু 1/2 এয়া ঠিকই আছে গতিকে এইটো আমি 3 * 1/2 + 1 এইকেইটা আমি পূৰণ কৰিম এটা পূৰণ কৰিম এটা পূৰণ কৰিম এনেকৈ হয়নে নহয় নিয়মটো এইটোৱে তলৰখিনি তলতে পূৰণ হয় ভগ্নাংশৰ ক্ষেত্ৰত পূৰণ ফলত তলৰবোৰ তলৰ পূৰণ হয় ওপৰবোৰ ওপৰ পূৰণ হয় 2 পূৰণ 2 4 4 পূৰণ 2 8 1 পূৰণ 1 1 1 পূৰণ 1 1 1/8 প্লাছ ইয়াত কৰিলে কি হ'ব 3 তলত 1 আছে হয়নে নহয় 1 2 গুণ 2 2 2 গুণ 4 এইটো নালাগে 1টো লিখিব নালাগে গতিকে 2 2 গুণ 4 3 1 গুণ 3 3 1 গুণ 3 যোগ এফালে একে 3 তলত 1 আছে 1 2 গুণ 2 3 1 গুণ 3 যোগ 1 হৈ গ'ল এতিয়া এইখিনি বাকিখিনি এটা যোগে হ'ল যোগৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব লসাগু ল'লে 8 4 2 তলত 1 আছে হয় নহয় এই গোটেইকেইটা লসাগু তোমালোকে যদি লোৱা লসাগুটো তোমালোকে ল'ব জানাই লসাগু লৈ হয় 8 তোমালোকে এইটো কৰি চাবা পাবাই মই অকমান সময়টো বচাবৰ কাৰণে ডাইৰেক্ট কৈ দিছোঁ দেই এইটো 8 হ'ব এটা নিয়মটো কি আমাৰ যোগৰ ক্ষেত্ৰত কি হয় এইটোৰে এইটো হৰণ হয় হৰণ কৰি পিনি যিমান হয় ওপৰটোৰ লগত পূৰণ হয় 8ৰ লগত 8 হৰণ কৰিলে 1 1ৰ লগত 8 পূৰণ কৰিলে 8 হয়নে নহয় 4ৰ লগত 8ৰ লগত 4 হৰণ কৰিলে 2 2ৰ লগত 3 পূৰণ কৰিলে 6 একেদৰে 8ৰ লগত 2 হৰণ কৰিলে 4 4ৰ লগত 3 পূৰণ কৰিলে 12 যোগ এয়া তলত 1 আছে 8ৰ লগত 1 হৰণ কৰিলে 8 8ৰ লগত আকৌ 1 পূৰণ কৰিলে 8 এইটো আমাৰ চিষ্টেম তো এফালে গোটেইগাল পূৰণ কৰিলে কিমান হ'ব 27 হ'ব হয়নে নহয় কাৰণ 8 8 16 16 এই ভুল হৈছে 27 বেছি হ'ব নহয় ঠিক আছে 16 16 আমাৰ 22 22 12 ক'ৰবাত ভুল হ'ল নি ৰ'বা দেই এইখিনি চাইছোঁ মই ছাত্ৰ ছাত্ৰীসকল ক'ৰবাত ভুল হৈছে নেকি মানে কি হৈছে এই আনচাৰটো 27/8 হ'ব লাগেতো মই ক'ৰবাত ভুল লিখিলোঁ নে দেই অকণমান মই চেক কৰিছোঁ ৰিচেক কৰিছোঁ তোমালোকে অকণমান চাই ৰৈ দিয়া ধৰা পৰিলে নহয় ভুলটো তোমালোকে হয়তো দেখি আহিছে চাগে দেই মই ভুলটো ক'ত ধৰা পৰিলে নহয় এইটোতো 12 নহয় হয়নে নহয় কাৰণ চোৱা 8ৰ লগত 4 অকণমান প্ৰথমবাৰ দেখাই দিছোঁ 8ৰ লগত 8 হৰণ কৰিলে 1 1ৰ লগত 1 পূৰণ কৰিলে 1 হয়নে নহয় প্লাছ 8ৰ লগত 4 হৰণ কৰিলে 2 2ৰ লগত 3 পূৰণ কৰিলে 6 হে হ'ব লাগে হয়নে নহয় হৈছে এই ৰ'বা ঠিকে আছে আকৌ এফালে 8ৰ লগত 2 হৰণ কৰিলে 4 4ৰ লগত 3 পূৰণ কৰিলে 12 12 হ'ব হয়নে নহয় এতিয়া তলত 8 ইয়াৰ তলত 1 আছে 8ৰ লগত 1 হৰণ কৰিলে 8 8ৰ লগত 1 পূৰণ কৰিলে 8 ঠিক আছে এইটো কথা এতিয়াই হ'বগৈ দেই কাৰণ এইটো 27 হ'ব লাগে গতিকে 6 1 7 হয়নে নহয় 7 8 15 যোগ 12 এটা লাইন বহাই দিছোঁ আৰু তেতিয়া ভাল হ'ব বুজি পাবৰ কাৰণে গতিকে 27/8 ইজ দ্য আনচাৰ তাৰমানে ভাগশেষটো কি হ'ব লিখিয়ে দিছোঁ আগতো লিখা নহ'ল বাৰু তোমালোকে লিখি ল'বা মানে ভাগশেষটো কি হ'ব 27/8 হ'ব এতেকে ভাগশেষ ইজ ইকুৱেল টু 27/8 এইটো হৈছে ইয়াৰ পদ্ধতি তোমালোকে ওপৰৰ পৰা চাই লোৱা যিহেতু বস্তুটো বহুত দীঘল হৈ আছেতো গতিকে সৰু হৈ যাব গোটেইগালক দেখাব গ'লে এনে ভাগ কৰি চাই লোৱা এইবোৰ এতিয়া মই মুচি দিছোঁ
তোমালোকক বুজি পাবৰ কাৰণে এনেকৈ লিখি দেখাওঁ ঠিক আছে পিছৰ চোৱা হৈছে নিশ্চয় এতিয়া আমি যাম ৰোমান নম্বৰ 3 দেই এই হৈছে ৰোমান নম্বৰ 3 এটো একেবাৰে সহজ হৈ গ'ল এটো কি প্ৰশ্নটো কি আমাৰ x হৈছে গতিকে আমাৰ px টো কি আছিল px টো মই কপি কৰি থৈছো গতিকে আমি আনি পিনি আকৌ পেস্ট কৰি বহাই দিছো ঠিক আছে px টো বহালো এতিয়া চোৱা আমি x ৰ মানটো লিয়াব লাগে এটো চোৱা x ৰ লগত একো যোগ হৈ থকা নাই x 0 হ'ব হয় না x কি হ'ব 0 হ'ব গতিকে px ৰ ঠাইত আমি কি দিম p0 দিব লাগিব আৰু যত x আছে সবত আমি 0 বহাব লাগিব নিশ্চয় ঠিকই হৈছে হয় না নহয় এটো তো 0 মানে 1 হ'ব আনসাৰটো দেখিছা আৰু x মানে 0 কি বলে 0 হ'ব 3 লগত 0 স্কয়ার মানে 0 0 লগত 3 পূৰণ কৰিলে 0 হ'ব 3 পূৰণ 0 0 প্লাস 1 ইকুয়াল টু আলটিমেটলি 1 এইটো হৈছে ৰোমান নম্বৰ 3 একদম ইজি ঠিক আছে এতিয়া আমাৰ নেক্সট কি হ'ব লাগিব ৰোমান নম্বৰ 4 টো কি আমাৰ প্ৰশ্নটো পাতি লওঁ ন ওপৰপা x plus pi এইটো এটা আমাৰ ভাল প্ৰশ্ন ঠিক আছে x plus pi এটো ইম্পৰ্টেন্ট আহিব পাৰে এনেকুৱা প্ৰশ্ন আহিলে এনেকুৱা বৰে আহিব একেবাৰে ইমানো সহজ নাই এটা আমাৰ ইয়াৰ কি উলিয়াব লাগে ভাগশেষ উলিয়াব লাগে ওপৰ লিখা থাকিলা নহয় ভাগশেষ এতেকে ভাগশেষ ইজ ইকুয়াল টু 1 হয় নহয় এটা চোৱা ৰোমান নম্বৰ 4 x plus pi जो px ৰ মানটো এটো হয় নহয় এতিয়া আমাৰ x plus pi ইকুয়াল আমি 0 লিখিব লাগিব কাৰণ x ৰ মানটো উলিয়াব লাগিব নহয় x ইকুয়াল লিখিব -pi হ'ব হৈ গল এটা আমি x ৰ জায়গাত pi বহাম p -pi ইকুয়াল টু -pi whole cube plus 3 into -pi whole square plus 3 into -pi plus 1 ঠিক আছে এটা এটো চোৱা কিমান হ'ব এটো চোৱা এটো যেটো তোমালোকক আগতে কৈছে নহয় যেতিয়া এটো মাইনাস সংখ্যা এটা থাকে ওপৰত যদি এটো যদি মানে অযুগ্ম হয় তেন্তে আনসাৰটো মাইনাসতে আহিব ঠিক -pi কিউব হয়নে 3 into এটো কি হ'ব এটো যুগ্ম হয় গতিকে pi স্কয়ার হৈ যাব হয়নে প্লাস 3 pi গতিকে প্লাস মাইনাস 3 pi plus 1 এটাকে -pi কিউব 3 into pi plus 3 pi square minus 3 pi plus 1 এইটো আছে ইয়াৰ আনসার এতেকে ভাগশেষটো হ'ব গৈ ভাগশেষটো হ'ব আমাৰ -pi cube plus 3 pi square minus 3 pi plus 1 চাইলো কবা থাকিলে প্ৰশ্নটো হয়তো পা আমাৰ লাষ্ট প্ৰশ্ন কোৱেশ্চন নম্বৰ 1 ৰ এটো হৈছে আমাৰ ৰোমান নম্বৰ 5 ৰোমান নম্বৰ 5 টো কি আছে এটো আমাৰ কিমান 5x plus 2x ন 5x নহয় 5 plus 2x গতিকে 5 plus 2x টো মই পাতি লৈছো আকৌ ইয়াৰ আমাৰ px টো কি হয় আমি পাতিয়ে লওঁ px টো কপি কৰি থৈছো নহয় গতিকে প্ৰবলেম নাই আমাৰ এতে কি ইয়াপা আমি কিবা ওপৰ যেটো 5 plus 2x is equal to 0 ইয়াপা আমি কুলিয়াম ইয়াপা উলিয়াম আমি x ৰ মান তো x ৰ মানটো উলিয়া পদ্ধতিটো জানিছা নহয় 5 তে ফেলা নিলু তো x is equal to -5 হ'ব গৈ হয়নে নহয় x is equal to কিবা -5 বাই এতিয়া আমি px x ৰ জায়গাত আমি কি দিম কাৰণ যেহেতু আমি x ৰ মান -5/2 পাইছো নহয় -5/2 মানে px ৰ জায়গাত -5/2 দিয়াৰ লগে লগে px ৰ যেটো মান আছিল তাতে সকলোবোৰ p মানে x ৰ জায়গাত কি হ'ব -5/2 হ'ব গতিকে আমি বহাই দিও -5/2 whole cube হয়নে নহয় প্লাস 3 into -5/2 whole square plus 3 into -5/2 plus 1 ঠিক আছে এটা মই এটো সলিউশন কৰিম তোমালকে ভালকে মন দি যাবা এটো সোয়া এটো যেটা মানে কিউব টো ভাঙিলে কি হৈ যাব -5/2 into -5/2 into -5/2 ঠিক আছে নে ঠিক আছে plus 3 into -5/2 এটো স্কয়ার টো ভাঙিলে কি হ'ব -5/2 ব্র্যাকেট বু দিলে ভালো হ'ব নেকি ন এটো মাইনাস সংখ্যা নহয় মাইনাস সংখ্যাত ব্র্যাকেট বু দিলে আমাৰ কাৰণে ভাল হয় -5/2 ঠিক আছে ইয়াত ভাঙিব লগিয়া নাই দুটা অলৰেডি পূৰণ হৈছে গতিকে আমি পূৰণে কৈ দিও 3 এটো +3 এটো মাইনাস হয় না দুটা মাজত পূৰণ প্লাসে মাইনাসে মাইনাস হ'ব এটো সব
তলত 1 আছে তাৰমানে 3 আৰু 5 পূৰণ হ'ব 1 আৰু 2 পূৰণ হ'ব তো এইটো নিলিখোঁ লিখাৰ দৰকাৰ নাই গতিকে 5 3 গুণ 15 2 গুণ 2 যোগ 1 ইয়ালৈকে ঠিকে আছে এতিয়া চাবা দেই এইখিনি মই কৰিম চাবা দেই এতিয়া চোৱা প্ৰথমে চিনটো যদি আমি উলিয়াব যাওঁ এইটো প্লাছ এইটো মাইনাছ মানে মাইনাছ ইনটু মাইনাছ প্লাছ প্লাছ ইনটু মাইনাছ মাইনাছ আনসাৰটো তাৰমানে মাইনাছত আহিব 5 পূৰণ 5 25 25 পূৰণ 5 কিমান হ'ব 125 সেইটোতো আমি জানো তলৰ ক্ষেত্ৰত কি হ'ব বাই 2 পূৰণ 2 4 4 পূৰণ 2 8 হৈ গ'ল নেক্সট এতিয়া আমি ইয়াৰ চিনটো মানে সাইনটো হ'ব প্লাছ মানে মাইনাছ হ'ব সাইনটো যদি উলিয়াব যাওঁ এইটো প্লাছ ইয়াৰ আগত এইটো কি আকৌ মাইনাছ দুটা মাজত পূৰণ হৈ আছে গতিকে প্লাছ ইনটু মাইনাছ মাইনাছ আকৌ এইটো মাইনাছ হ'ব এতিয়া মাইনাছৰ লগত আকৌ এইটো মাইনাছ পূৰণ হ'ব নে মাইনাছে প্লাছ আল্টিমেটলি ইয়াৰ সাইনটো কি হ'বগৈ প্লাছ হ'ব হৈ গ'ল এটা চাবা দেই প্লাছ হ'ল নেক্সটটো কি এটা তলৰখিনি পূৰণ হ'ব 2 2 গুণ 4 3 5 গুণ 15 আছে ন 15 5 গুণ 75 ঠিকে লিখিছোঁ নিশ্চয় চাবা দেই অকণমান কেলকুলেশ্যনবোৰ ক'ৰবাত ভুল হৈ যাব পাৰে মন দি যাবা 5 5 গুণ 25 25 পূৰণ 3 45 75 ঠিকে আছে নেক্সট এফালে -15/2 প্লাছ 1 হয়নে হয় নিচিনা লাগিছে বাৰু ভুল হোৱা নিচিনা লগা নাই বাৰু দেই চাবা আকৌ ঠিক আছে বাৰু কৰি যাওঁ অংকটো এতিয়া আমি কি কৰিব লাগিব তলত ইয়াৰ তলত 1 আছে ন গতিকে আমি লসাগু ল'ব লাগিব লসাগু 8 4 2 এফালে লসাগু আমাৰ কি হ'ব 8 হ'ব এনেকুৱা অলৰেডি এটা লসাগু এটা আমি লৈ আহিছোঁহে ওপৰত কৰি আহিছোঁহে গতিকে 8 হ'ল 8ৰ লগত এইটো কি হ'ব 8 হৰণ হয় যিটো হ'ব এই সংখ্যাটোকে ওপৰটোৰ লগত পূৰণ কৰে জানোৱে আমি গতিকে 1 হ'ল 1ৰ লগত এইটো পূৰণ কৰিলে -125 মানে এফালে প্লাছ আমি প্লাছ দিম 2 4 লগত 8ৰ লগত 4 দুইবাৰ হ'ল 2 লগত 75 পূৰণ কৰিলে 150 এফালে মাইনাছ দিব লাগিব 8ৰ লগত 2 4 4ৰ লগত 15 পূৰণ কৰিলে কি হয় 4 15 60 হয় নহয় এফালে প্লাছ ইয়াৰ তলত 1 আছে দেই 1ৰ লগত 8 কৰিলে 8 8ৰ লগত 1 পূৰণ কৰিলে 8 হয় হৈ গ'ল এটা আমাৰ কি হ'ব লাগিব আমি কি কৰিলে ভাল হ'ব আমাৰ কাৰণে প্লাছখিনি এটা জায়গাত পাতো মাইনাছখিনি এটা জায়গাত পাতো তো প্লাছখিনি পাতিব গ'লে কি হ'ব 150 + 8 -125 - 60/8 ইজিকেল টু এফালে প্লাছ দুটা প্লাছ কৰিলে কি 152 এফালে এই দুটা মাইনাছ দুটাই সংখ্যা যদি মাইনাছ হয় সংখ্যাকেইটা প্লাছ কৰি পিনি চিনটো আমি মাইনাছত ৰাখিব লাগিব এটা এইটো কিমান হ'ব 100 কিমান হ'ব লাগে এইটো 100 ৰবা দেই এই এনেকৈ কৰোঁ 5 8 ন 185 এইটো 152 নহয় এইটো হ'ব লাগে 158 হ'ব লাগে ন বাই 8 এতিয়া হৈছে এতিয়া চোৱা 185 ডাঙৰ কাৰণ ইয়াৰ আগত মাইনাছ আছে গতিকে আমাৰ আনসাৰটো মাইনাছত আহিব আৰু 185ৰ 158 মাইনাছ কৰিলে কি হয়গৈ 27 হয় বাই 8 এইটো হৈছে ইয়াৰ সলিউশ্যন আৰু শেষত আৰু লিখিবা আৰু ভাগ শেষ বাপৰে ইমান আখৰ বেয়া ভাগ শেষ ইজিকেল টু কিমান -27/8 এইটো হৈছে আমাৰ সলিউশ্যন কুৱেশ্যন নম্বৰ 1 ৰোমান নম্বৰ 5ৰ সলিউশ্যন ওপৰৰ পৰা মই এবাৰ ভালকৈ দেখাই দিছোঁ তোমালোকে চাই লোৱা তোমাৰ প্ৰথম চোৱা মানে x ৰ মানটো এইটো আমাৰ দেই এফালে আমাৰ পিছৰ মাজৰ চোৱা অলপ ডাঙৰ কৰি দেখাইছোঁ এইটো আমাৰ শেষৰ চোৱা ঠিক আছে আমি কুৱেশ্যন নম্বৰ 1 ইমানতে শেষ হৈছে আমাৰ এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 2 লৈ যাম কুৱেশ্যন নম্বৰ 2 টোনো কি একেই প্ৰশ্ন সুধিছে x³ মাইনাছ কেতিয়াবা পঢ়ি যাওঁতে ভুলকৈ পঢ়ি যাওঁ দেই এইটো তোমালোকে অলপ মন দি যাবাচোন মানে এই বহুপদবোৰ কেতিয়াবা পঢ়ি মানে চাই পঢ়ি গ'লে মুখৰ পৰা ভুলকৈ ওলাই যায় যি নহওক বাৰু x³ - ax² + 6x - 1 x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষটো উলিয়াব কৈছে এই কি তাৰমানে এইটো বহুপদে যদি হৰণ কৰোঁ তেন্তে আমাৰ ভাগশেষটো কেনেকৈ হ'ব গতিকে আমি এতিয়া আমাৰ প্ৰথমে দিছে সলিউশ্যন এইটো হৈ গ'ল আমাৰ কাৰণে কি হ'ল px হ'ল এইটো আমাৰ কাৰণে gx হ'ল হয়নে নহয় তো px ৰ মানটো হৈছে আমাৰ x³ - ax² + 6x - a হয়নে আৰু আমাৰ সেইটো কিহেৰে কিবা কৰিব লাগে x - a ৰে ইয়াক হৰণ কৰিলে পোৱা ভাগশেষটো উলিয়াব কৈছে গতিকে ইয়াক x - a ইজিকেল টু 0 দিছোঁ ইয়াৰ পৰা আমি কি উলিয়াম x ৰ মান উলিয়াম ইজিকেল টু +a হ'ব এতিকে আমি px ৰ জেগাত a দিম আৰু য'ত x আছে গোটেইটো আমি কি বহাম a বহাম গতিকে a ইনটু সেইটোতো a ইনটু a²
প্লাছ বঢ়িয়া 6 ইনটু a মাইনাছ a হৈ গৈছে এতিয়া চোৱা a কিউব মাইনাছ এইটো চাবা দেই a টু দি পাৱাৰ 1 a টু দি পাৱাৰ 2 দুটা চোৱা বেছ কেইটা সেম আৰু ঘাত কেইটা বেলেগ বেলেগ হ'লে আমি সূচক আৰু ঘাতত পৰিছোঁ কি a টু দি পাৱাৰ 1 প্লাছ 2 হ'ব হয়নে নহয় যাক আমি ডাইৰেক্ট লিখি লাগিব 3 হ'ব প্লাছ 6 পূৰণ a 6a মাইনাছ a হৈ গ'ল এইটো চাওক এইটো প্লাছ a কিউব মাইনাছ a কিউব দুটা কেনচেল হৈ গ'ল থাকিলে কি 6a মাইনাছ a ইজ ইকুৱেল টু 6a পৰা এইটো 1a 6 পৰা 1 গ'লে কি থাকে 5 থাকে 5a ঠিক আছে গতিকে 5a ইজ দ্য আনসাৰ এতেকে লিখিব পাৰা দীঘলকৈ লিখিলে লিখিব পাৰা আৰু যে এইটো বহুপদক এইটোৰে হৰণ কৰিলে পোৱা ভাগশেষটো ইমান লিখিয়ে দিওঁ দেই অলপ ভাল পাব এনেকৈ লিখিলে মানে কপি বহি চোৱা মানুহ ভাল মানে ছাৰজনো ভাল পাব ঠিক আছে আমি লিখিব লাগিব যে x কিউব এক মিনিট x কিউব প্লাছ সৰি প্লাছ মাইনাছ ন মাইনাছ ax স্কোৱাৰ প্লাছ 6x মাইনাছ x মাইনাছ a ৰে হৰণ কৰিলে পোৱা ভাগশেষটো হ'ল 5a বাস এনেদৰে আমি অংকটো সলভ কৰিম ঠিক আছে তেন্তে আমি আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ গৈছো এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 3 আৰু যিখিনি প্ৰশ্ন ৰৈ গৈছে এখিনি আমি পৰৱৰ্তী ভিডিঅ'ত কৰিম বুলি তোমালোকক অলৰেডি কৈছোৱে গতে কোৱেশ্চন নম্বৰ 3 এটা চোৱা 7 plus 3x ঠিক আছে 7 plus 3x এটো এটা আমাৰ বহুপদ 3x কিউব প্লাছ 7x ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰিব কৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানাই উৎপাদক মানে কি হয়নে নহয় এটা মেইন কথাটো হৈছে উৎপাদকৰ কথা কৈছে এতিয়া চোৱা উৎপাদক বুলি ক'লে এনেকুৱা ধৰণৰ কথা এই সংখ্যাটোৰ ঠিক আছে এই সংখ্যাটোৰ দুইটো উৎপাদক হয় না যদি খুদে তাৰ মানে আল্টিমেটলি আমাৰ অৰ্থটো কি বুজায় ইয়াৰ অৰ্থটো এটো যে আমি যদি 2 এৰে যদি 8ক যদি হৰণ কৰো 2 এৰে যদি 8ক যদি হৰণ কৰি ইয়াত কি পালো এটো কথা নাই যদি এফালে যদি ইয়াত যদি ভাগশেষটো যদি কেনেবাকে যদি 0 হয়গে হয় নহয় ভাগশেষটো 0 হয়গে তাৰ অৰ্থটো কি 8ৰ উৎপাদক 2 হয় হয় নহয় আকৌ যদি আমাক যদি প্ৰশ্ন যদি কৰে 11ৰ উৎপাদক 3 হয় নে নহয় প্ৰশ্নটো কি কৰিছে 11ৰ উৎপাদক 3 হয় নে নহয় তো ইয়াৰ অৰ্থটো এতিয়া আমাৰ চাব লাগিব যে 3 ৰে আমি 11ক হৰণ কৰি চাম হয় নে নহয় 3 ৰে যে 11ক যদি কোন 3 3 গুণ 9 তাহলে 2 থাকিলে তাৰ মানে ইয়াৰ আল্টিমেটলি ইয়াৰ যেটো মানে ভাগশেষটো আমি 0 নাপালো ইয়াৰ পৰা আমি এটি ক'ব পাৰো যে 11ৰ উৎপাদক 3 নহয় তো হেইটোৱে কথা গটিকে সংখ্যা এটা উৎপাদক কেতিয়া হয় বুলি আমি ক'ব পাৰো মানে যদি হেটো হৰণ কৰিলে যদি ভাগশেষটো যদি 0 হয়গে গটিকে এতিয়া আমাক চোৱা এইটো বহুপদ ইয়াৰ উৎপাদক হয় না জানিবৰ কাৰণে আমি কি ক'ব লাগিব এইটো বহুপদৰ মাৰা এইটো মানে ইয়াৰ কি ক'লে আমি ইয়াৰ ভাগশেষটো লিয়াম আৰু যদি ভাগশেষটো যদি 0 যদি হয় শূন্য যদি হয় তেন্তে আমি ক'ব পাৰিম যে উৎপাদক হয় কথাটো ইমানে গতিকে আমি অলৰেডি শিকি আছো এতিয়া কোৱেশ্চন নম্বৰ 1 আৰু 2 এইবোৰটো শিকি আহিছো যে ভাগশেষ কেনেদৰে উলিয়া হয় গতিকে আমাৰ এটা সব px টো কি সলিউশন দেই আমাৰ px টো কি আমাৰ 3x³ + 7x হৰণ কিহেৰে কৰিব লাগে 7x + 3x ৰে আমি কৰিব লাগে হয় নে নহয় এটা ইয়াৰ আমি 0 কৰি পিনি ইয়াৰ x মানটো লিয়াম ঠিক আছে ইয়াৰ পৰা x মান উলিয়াই পিনি আকৌ px ৰ জাগাত x ৰ মানটো বহাই আমি ইয়াৰ ভাগশেষটো লিয়াম যদি ভাগশেষটো 0 পাও শূন্য পাও তেন্তে ইয়াৰ উৎপাদক হয় কথা ইমানে গতিকে আমি এটা চোৱা দেই 3x = -7 হ'ব হয় না x = কি হ'ব -7/3 আমি x ৰ মান পাই গল এটা px ৰ জাগাত আমি বহাম -7/3 ঠিক আছে 3 ইনটু কি ভাব লাগিব এফালে -7/3 হোল কিউব প্লাস 7 ইনটু -7/3 নিশ্চয় হৈছে এটা আমি অঙ্কটো এটা সলভ দে মানে কিউবটো ভাঙিম আৰু ইনটু -7/3 -7/3 প্লাস 7 ইনটু -7/3 এটা ব্র্যাকেট এটা চোৱা এটো 3 আৰু 3 কাটিব হয় না নহয় এটা থাকিলে কি ওপৰত থাকিছে কি -7 ইনটু -7 ইনটু -7 গনে -7 প্লাস -7 মাইনাস হ'ব 7 8 গুণ 49 49 ৰ লগত আকৌ 7 যদি পূৰণ কৰো 3 4 3 হ'ব নেকি ন 7 9 3 এটো 4 কিমান আছিল 27 এটো 3 4 3 হ'ব হয় না নহয় গতিকে এটো -3 4 3 ঠিক আছে বাই তলত কি থাকিলে 3 দুটা থাকিলে 3 3 গুণ
9 প্লাছ এইটো ঠিকই লিখিছো না অলপ চাওঁ দে ঠিকই লিখিছো এফালে কি থাকিব এইটো চোৱা ইয়াৰ ক্ষেত্ৰত এইটো প্লাছ এইটো মাইনাছ প্লাছে মাইনাছে এইটো প্লাছ নহব তেতিয়া হলে প্লাছ আৰু মাইনাছ প্লাছে মাইনাছে মাইনাছ 7 গুণ 49/3 ঠিক আছে এবাৰ চাই লচোন বুজি পাবতো লাগে বাৰু মই এখিনি অকল পূৰণহে কৰিছো তলৰখিনি তলৰভাগে পূৰণ কৰিলো ওপৰখিনি ওপৰভাগে পূৰণ কৰিলো ইয়াৰ ওপৰ হাত তিনটা আছিল তিনটা হাত পূৰণ কৰাৰ কাৰণে 343 হ'ল এতে মাইনাছ সবটো মাইনাছ আছে কাৰণে প্লাছ মাইনাছে মাইনাছে প্লাছ হ'ল প্লাছে মাইনাছে মাইনাছ হ'ল নেক্সট হিতুটো একে হ'ল এই ওপৰৰ হাত দুটা পূৰণ কৰিলো 7 গুণ 49 এফালে প্লাছ মাইনাছ প্লাছে মাইনাছে মাইনাছ হোৱাৰ কাৰণে মাইনাছ দিলো তলত 3 আছে গতিকে আমি 3 লিখিলো এটা আমি ৰবা তলৰ জায়গাখন অকমান উলিয়াই লৈছো এটা হ'ব আমাৰ এটা ওলাব আৰু এটা আমি লখাগু ললে কি হ'ব 3 আৰু 9 লখাগু 9 হয় হয় নহয় এটা 9 ৰ পৰা এফালে গলে কি হ'ব 9 লগত 9 হৰণ কৰিলে 1 1 ৰ লগত এটো পূৰণ কৰিলে 3 - 3 4 3 হ'ব এফালে 3 লগত 9 হৰণ কৰিলে 3 হয় নহয় এটা মাইনাছ প্লাছ হ'বই মাইনাছ আছে কাৰণে মাইনাছ হ'ব 3 লগত 9 হৰণ কৰিলে 3 3 লগত আকৌ 49 পূৰণ কৰিলে কি হ'ব 3 9 গুণ 27 ৰ 7 উকলিলে 2 3 4 গুণ 12 12 2 14 হৈ গ'ল এতেকে এৰুটা আমি কইলে কি হ'ব গৈ 0 4 4 8 8 के 9 3 3 के 4 no 3 के 4 4 minus 490/9 বাট ভুল হৈছে নাই কয়বাৰ মই চেক কৰিছো দেই বস্তুটো ভুল হ'ব না লাগে এনুটো বাৰু 0 নহয় বাৰু হলে মই চাইছো কবাত ভুল হৈ গৈছে নেকি আমাৰ ঠিক আছে বাৰু এখিনি ক্যালকুলেশন পারে আছিলে মই ভুল হোৱা নাই বুলি ধৰি লৈছো ওটা কি এতে চোৱা আকৌ এটো তল আহি গৈছে ন এতে চোৱা আমি চোৱা যেটো আমি এটো হয় ইয়াৰ মানে ভাগশেষটো আমি কি 0 পাইছো ন এটো 0 নহয় নট ইকুয়াল টু 0 ঠিক আছে এতেকে আমি কি লিখিম এতে আমি লিখিব পাৰিম আৰু ওপৰ এখিনি বাক্য 7 plus 3x no 7 plus 3x 3x cube comma 3x cube plus 7x or উৎপাদক নহয় হেইটো হৈছে গতিকে আমি এনেকৈ আমি লিখিব লাগিব তো ছাত্ৰ ছাত্ৰীসকল হেইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 3 সলিউশন তো আমাৰ ভিডিওটো ইয়াতে শেষ হৈ গৈছে ভিডিওটো চাই কেনেকুৱা পালা আমাক জনাবা যদি ভাল হৈছে লাইক এটা কৰি দিবা দেই তেতিয়া আমি উৎসাহিত হ'ম চেনেলটো সাবস্ক্ৰাইব কৰিবাই এনেদৰে তোমালোকে ভিডিওবোৰ পাই থাকিবা আজিলৈ আমি আহিছো পুনৰ লগ পাম ধন্যবাদ